এই দৃশ্যলৈ চাওক। বিদ্যালয়ৰ কণ ছাত্ৰ ছাত্ৰীক গুৰুলকৈ প্ৰহাৰ। পিছে ইমানতো ক্ষান্ত নাথাকি এগৰাকী ছাত্ৰক খিৰিকীৰে দলিয়াই দিয়াৰ অপচেষ্টা। বিদ্যালয়ৰ শ্ৰেণীকোঠাত লাগি থকা CCTV কেমেৰাত বন্দী সমগ্ৰ দৃশ্য। প্ৰধান শিক্ষকে CCTVৰ ফুটেজসমূহ নিৰীক্ষণ কৰি থকা সময়ত ধৰা পৰে এই ভয়ংকৰ ঘটনা। এই ঘটনা পোহৰলৈ অহাৰ পাছতেই শিক্ষকজনৰ বিৰুদ্ধে অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটাচাই চৰাইদেউ জিলা আয়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰি শিক্ষকজনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। বিদ্যাৰ মন্দিৰত এনেদৰে এগৰাকী শিক্ষাগুৰুৰ অমানৱীয় কাণ্ডই সমগ্ৰ অঞ্চলটোত সচেতন ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অৱশেষত চৰাইদেউ মথুৰাপুৰ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। মথুৰাপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহম্মদ আৰিফুল ইছলামক। শিক্ষকজনে পাঠদানৰ সময়ত ছাত্ৰ ছাত্ৰীক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগতে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে।